গহপুৰ তলতলিৰ এটি পথ আৰু বাৰিষাৰ সময়ছোৱাত বিশেষকৈ প্ৰতিদিনে পানীত ডুবি থাকে পথটো আৰু তেনেদৰেই ৰাইজ যাতায়াত কৰিবলগীয়া হয়। মোৰ সহযোগীয়ে দেখাব এইটো পথ আৰু এই পথটোত বাৰিষাৰ সময়ছোৱাত প্ৰতিটো দিনে এনেদৰে পানীৰে বুৰি থাকে আৰু এই পানী ফালি ৰাইজে যাতায়াত কৰিবলগীয়া হয় প্ৰতিদিনে। যি স্কুল কলেজৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকো এনেদৰে আহিব লাগে পানীৰ মাজেৰে আৰু ইয়াত যেতিয়া বৰষুণ দিব পানী আৰু বৃদ্ধি পায় আৰু এনেদৰে প্ৰতিদিনে তেওঁলোকে দুৰ্বিষহভাৱে যাতায়াত কৰি থাকিবলগীয়া হৈছে। সহযোগীয়ে দেখাইছে আৰু আমি এগৰাকী ব্যক্তি পাইছোঁ আৰু কণমানিও পাইছোঁ। তোমালোক স্কুল আহোঁতে এনেকৈ আহানে? এনেকৈ আহা? এনেকৈ আহোঁ। পানী সদায় থাকেই? থাকেই। ভয় লাগে নেকি কেতিয়াবা আহোঁতে? লাগে। লাগে। হয় দাদা কি ক'ব? দেখিছোঁ কণমানিগৰাকীও কৈছে তেওঁলোক সদায় এইফাল দি আহে, গতিকে কিমান সমস্যা হয় আপোনালোকৰ পথটোৰ পৰা? হয়, এইটোতো বাৰিষা আহিলে বৰষুণ চৰষুণ হৈয়ে থাকে। হৈ থকা অৱস্থাতে ৰাস্তা চাস্তা অলপমান আহিবলৈও দিগদাৰো হয়। এই পানীবোৰ হৈছে চায়েই পানীবোৰ হৈ আছে আৰু এনেকুৱা মানে কণ্ডিশ্যনবিলাক হয় আৰু মানে প্ৰত্যেক বাৰিষাতে এনেকুৱা হয়। ৰাস্তা পদূলিবিলাকো বৰকৈ ইয়াত ঠিক নাই আৰু মাটিকণো এই জেগাকণো দ জেগা হয়। বনাই দিয়া নাই মানে চৰকাৰে আপোনালোকৰ আজিলৈকে পথটো? আজিলৈকে পথটো বনাই দিয়া নাই, কিন্তু কয়হে যে পথটো বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, কিন্তু বনাবলৈ আজিলৈকে মানে বনোৱা হোৱা নাই বা বনায়ো দিয়া নাই। মানে বছৰ বছৰ এনেদৰে এলাগি হৈ পৰি আছে? বছৰে বছৰে এনেকুৱা হৈ গৈ আছে। যি কণ্ডিশ্যন চলি আছে এই কণ্ডিশ্যনতে মানে এনেকৈ চলি আছে। আপোনালোকে পেন কোচাই আহিব লাগে? পেন কোচাই আহিব লাগে, হাফ পেণ্ট পিন্ধি আহিব লাগে। নাৱত চলিবলৈ আজিৰ দিনতো এনেকুৱা পথ থাকেনে বাৰু, আপুনি কি কয়? এতিয়াতো চাইছোঁ এনেকুৱা পথ গাঁৱে পদূলিয়ে মইতো দেখা নাই, যিমান গাঁও পদূলি আছে, গতিকে আমাৰ এই পথটোহে চাইছোঁ যে এনেকুৱা আছে এই কণ্ডিশ্যন। কেতিয়াবা চাগে মনটো অলপ দুখ লাগে আলহী দুলহী যেতিয়া বিভিন্ন আঁতৰৰ পৰা আহে আপোনাক? হয়, এনেকৈ গাড়ী চাড়ী চলিবলৈ অসুবিধা হয়। আমিতো চাইকেল দিয়ে খোজকাঢ়োঁ, নহ'লে আমি খোজকাঢ়িয়ে চাইকেলেই অকণমান এই বামফালে থৈ পিছতহে আপ ডাউন কৰোঁ। তেতিয়াতো ধৰি লওক বৰষুণ দিলে আৰু পানী বেছি হ'ব, তেতিয়াতো আৰু বিপদ এনেকুৱা হৈয়ে আছে, বিপদ হয়েই। হয়, সহযোগীয়ে পুনৰ দেখাইছে এইটোৱে হৈছে তলতলি অঞ্চলৰ পথ। বহু লোকে ইয়াত বাস কৰে, কিন্তু তেওঁলোকে আজিলৈকে ভাল ৰাস্তা এটাৰে তেওঁলোকে খোজকাঢ়ি নাপালে। তেওঁলোকৰ মন আছিল এটা সুন্দৰ পথেৰে তেওঁলোক যাত্ৰা কৰিব, কিন্তু প্ৰতি বছৰে তেওঁলোকৰ একেই সমস্যা, একেই দুৰ্দশা, কিন্তু কোনো ধৰণৰ চৰকাৰী পক্ষই কোনো ধৰণৰ পথটি বনাই দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই আৰু যাৰ বাবে এতিয়া জীয়াতু ভুগিছে যাতায়াতৰ ক্ষেত্ৰত তলতলি অঞ্চলবাসী ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।